মই যি কওঁ ভাবি চিন্তি কওঁ আৰু মই আজি আপোনালোকক ক'ব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনে কোৱা নাই। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। মই এনে কোৱা নাই। এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে, অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আমি অসম মাতৃক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম। কাৰণ অসম আমাৰ মাতৃভূমি, ভাৰত আমাৰ জন্মভূমি। আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই। সেইকাৰণে আমি অসমৰ স্কুল বনাব লাগিব, অসমত কলেজ বনাব লাগিব, অসমত মেডিকেল কলেজ বনাব লাগিব, অসমত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লাগিব, অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। আৰু মই বিশ্বাস কৰো NDA নেতৃত্বত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰ দেখিলে, অসমে সাৰ কাৰখানা দেখিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্চত বৰাক ভেলীলৈ যাব। শিলচৰৰ পৰা বৰাপানীৰ পৰা গুৱাহাটী আমি 5 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিব পাৰিম। 22,000 কোটি টকাৰ প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। এয়া অসমৰ বাবে স্বৰ্ণিম দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত যাব। গেলেফু ভূটানৰ লগত আমাৰ ৰেল লাইন হ'ব আৰু আমি অসমীয়াই আটাইতকৈ আমাৰ অসমখনক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ আমি নিজকে উৎসৰ্গা কৰিম। আমি নিজকে দিনে ৰাতিয়ে সমৰ্পণ কৰিম। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে অসম মাতৃৰ বাবে আমি উৎসৰ্গা কৰিম। আমি অসম মাতৃক জগত সভালৈ লৈ যাম। আমি অসম মাতৃক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। আৰু মই বিশ্বাস কৰো যোৱা 10টা বছৰৰ প্ৰগতি, যোৱা 10টা বছৰৰ বিকাশ আৰু যোৱা 10টা বছৰৰ বিৰামহীন প্ৰগতিয়ে আজি অসমক এক নতুন যুগলৈ লৈ গ'ল। এতিয়া অসমে কাৰো ওচৰত শিৰ নত কৰিব নালাগে। এতিয়া অসমে দৰমহা দিবলৈ কাকো টকা বিচাৰিব নালাগে। অসমে এতিয়া কাজিৰঙাৰ ওপৰত কৰিডৰ বনাবলৈ, ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাবলৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ যিমান কাম বাকী আছে আমাক সকলো কাম কৰি দিব। কাৰণ মোদী ডাঙৰীয়াই বিশ্বাস কৰে A for ডাঙৰ কৰি কব A for